প্ৰথম কথা আমিন গাঁৱত কোনো আৱাসগৃহ নাই। দ্বিতীয় কথা এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন বনিব, হিমন্ত বিশ্ব শৰ্মাটো নহয়। অখিল গগৈ নিজেই কৈ আছে অহাবাৰ চৰকাৰ নাহে বুলি, গতিকে তেওঁ এইটো কিয় মোৰ বাসভৱন বুলি কৈ আছে। তাৰমানে যোৱাকালি তেওঁ ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি চৰকাৰে আহিব। যিটো মুখ্যমন্ত্ৰী আৱাসগৃহ বনিছে এইটো বনোতে কিমান বছৰ লাগিব? 4 বছৰ, 3 বছৰ। মইতো ভাবোঁ যে ইমান এইটো হোৱালৈকে মোৰো থকাৰ সৌভাগ্য নহ'ব, কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে। কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে। তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে বুজি পালে, আৰু বা তেওঁ কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।